আহি গলো আকৌ এদিনৰ পিছতে মিয়া খেদিলে নে নাই খবৰটো ল'বলৈ। আৰু আপোনালোকেতো সকলোৱে জানে কেনেকুৱা চলি আছে দেশত পৰিস্থিতি, মানে মিয়া খেদিব পাৰিলে নে নাই। সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ নতুন এটা ভিডিঅ'। আৰু এই ভিডিঅ'টো হ'ল মিয়া খেদা, কাৰণ কালি মই মিয়া খেদা ভিডিঅ' দিয়া নাই আৰু গমো পোৱা নাছিলোঁ, কাৰণ একদম বহুত ব্যস্ত, মই বেলেগ ভিডিঅ'হে দিছোঁ। আৰু অকল যদি মিয়া খেদা সেইখিনিকে লাগি থাকোঁ, সেই দালালবিলাকৰ পিছে পিছে যদি দৌৰি থাকোঁ, আৰু আমাৰ মামায়ে ক'ত কি কৰিছেতো নাজানিম, নহয়নে বাৰু। আৰু মিয়া খেদা আন্দোলনখনৰ এইখন লগাই দি নাটক এখন মানে ৰচনা কৰি দিলীপ শইকীয়াৰ অট্টালিকাৰ কথাটো তল পেলালে, নন্দিনীৰ কেছটো তল পৰিলে। নন্দিনী কেছটো কি হ'ল আপোনালোকেতো গম পোৱা নাই। আৰু ইফালে য'ত এইফালে হেৰি হৈ আছিলে কি বুলি কয় শুকুৰাজাৰ ইয়াত উচ্ছেদ হৈ আছিলে, আৰু তেওঁলোকৰ খবৰটো পায়নে বাৰু। তেওঁলোকক ইতিমধ্যে আদালতে হেৰি কৰিছে, আদালতে মানে কোৰ্টে মানে তেওঁলোকক সমন দিছে যে যোনে যোনে তাত মানে হেৰি লৈ নেতৃত্ব নহয় মানে কি বুলি কয়, যাৰ আণ্ডাৰত মানে উচ্ছেদ চলিছিলে সেই তেওঁলোকক মানে সমন জাৰি কৰিছে। গতিকে সেইটো এটা ভাল খবৰ। আৰু সমন জাৰি কৰিলেও কি হয় নহয় আপোনালোকেতো গম পাবই, নিউজত ওলাব। আৰু কিছুমান নিউজ বাজে আৰু কিছুমান নিউজ নাবাজে, সেইটো কিন্তু ইতিমধ্যে এই উজনি মিয়া খেদা আন্দোলনখনে শেষ কৰি থৈ দিছে, মানে উলিয়াব পৰা নাই, তাত ব্যস্ত ৰাখি থৈ দিছে মানুহখিনি। গতিকে অকল তাতে লাগি থাকিলে নহ'ব নহয়, এফালেও চাব লাগিব, হয় নাই। কাৰণ সকলো কথা ৰাইজক জনাই যাব লাগিব, ৰাইজক নজনালে নহ'ব, কাৰণ সকলোখিনি অন্ধভক্ত হৈ গৈছে। গতিকে তেওঁলোকক জনোৱাটো আমাৰ দায়িত্ব দেশৰ নাগৰিক হিচাপে, কাৰণ আমিও ভোটদান কৰোঁ, গতিকে আমিওতো দেশৰ নাগৰিক, হয়নে নহয়, আমাৰো কথা কোৱা অধিকাৰ আছে। গতিকে কি হৈছে জানেনে, এতিয়া দেখিছোঁ কালি এগৰাকী মহিলাই হাতত বঠি লৈ পেলাই কিছুমান দলক মানে হেৰি কৰিছে, কিছুমান দলক নহয়, যোনে নেকি একদম মানে দাদাগিৰি দেখাবলৈ গৈছিলে, আৰু হাতত বঠি লৈ পেলাই সেই মহিলাগৰাকীয়ে দেখাই দিলে কেনেকুৱা পাৱাৰ একদম। তাৰপিছত কি হ'ল জানে নাই, দালালকেইটাৰ খোজে একেবাৰে মানে থৰক বৰক হৈ গ'ল, যি খোজৰ ভমক বাপৰে, কিবা কয় নহয় মানে শালিকাৰ খোজটো ঘনচিৰিকাৰ খোজলৈ পৰিৱৰ্তন হৈ গ'ল। শালিকাই যেনেকৈ খোজ কাঢ়ে আৰু ঘনচিৰিকাই কেনেকৈ খোজ কাঢ়ে, ঘনচিৰিকাই জঁপিয়াই নাযায় জানো, ঠিক তেনেকৈ বঠিয়ে খেদোৱাৰ পিছতে তেনেকুৱা হৈ গ'ল। আৰু দুটামানক দেখিছিলোঁ একদম তৰ্কাতৰ্কিত লিপ্ত, মানে তেহেঁতক উলিয়াই দিবই লাগিব, মানে বাংলাদেশী মিয়া মানুহক উলিয়াই দিবই লাগিব। তাৰপিছত এতিয়া কি হ'ল, ফফৌ আৰু তেওঁলোকক সেইবিলাক কাম কৰিবলৈ কোনে হেৰি কৰিছে। আৰু ইতিমধ্যে আমাৰ মামাই মানে সেইটো হস্তক্ষেপ কৰিছে বাৰু, ঠিকেই আছে, মই কোৱা নাই জানো, ভাত কেইটামান জঁটিয়াই দিয়াৰ লগে লগে ভৌকে পৰেহি, মামাই যিটো আদেশ দিয়ে সেইটোকে কৰিব, আৰু পিছত মামাই তেহেঁতক আকৌ লাথ মাৰি দিয়ে দেই। এতিয়া কেইটামান দিয়ে বাৰু, খাবলৈ নিদিয়াকৈ নাথাকে, কাৰণ নাখাই পেলাই মানুহ জীয়াই থাকিব নোৱাৰে নহয়, আৰু মামাকো মানে হেৰি হ'ব, পাপে চুব, সেইটো কাৰণে কেইটামান ছটিয়াই দিয়ে খাবলৈ। আৰু এতিয়া মেইন কথাটো হ'ল তেওঁলোকে ভাবিছিলে নেকি বোলে বা আমাৰ কথাতে সকলো মানে উঠবহ কৰিব। দেখিছেনে তেওঁলোকে যেনেকৈ সেই মিয়া মানুহখিনি বুলি তেওঁলোকে যিখিনি কৈ আছে, তেওঁলোকৰ মাজৰ পৰা কিমান যুক্তিপূৰ্ণভাৱে কথা কৈ আগবাঢ়ি আহিছে দেখিছেনে বাৰু। পাত্তা পাবনে আমাৰ এওঁলোকে ভাত খোৱাখিনিয়ে, পাত্তা পাবনে? ভাত খাই পেলাই এগাল পেটটো উলিওৱা বাদে কিবা কাম আছেনে? একোতো কাম নাই, অ'ত খুজিব ত'ত খুজিব। জেঠীটোৱেও, মই ভিডিঅ'টো বনাই আছোঁ, জেঠীটোৱেও সত্য বুলি কথাটো কৈছে। এতিয়া কথা এটা কওঁ, আপোনালোকে বাৰু এটা নিউজ দেখিছেনে, এগৰাকী একদম সৰু ছোৱালী লেখা প্ৰিয়া পাত্ৰ বুলি, তেওঁ এটা ফেচবুক লাইভ দিছিলে, আৰু সেই লাইভটো ইতিমধ্যে বহুত ভাইৰেল হৈছে। আৰু তেওঁ কৈছে যে হেংদাংখন অপমানিত নকৰিব, য'তে ত'তে হেংদাংখন হয়ও, প্ৰকৃত আহোম মানুহে কেতিয়াও হেংদাংখন য'ত ত'ত ব্যৱহাৰ নকৰে। আৰু সেই হেংদাংখন ক'ত ব্যৱহাৰ কৰে, যেতিয়া মাংগলিক এখন বিয়া হয়, বিয়া অনুষ্ঠানত সেই হেংদাং লৈ পেলাই দেখিলেনে বাৰু, চকলং পুৰে, চকলং হেৰি কৰে, চকলং কথা হেৰি কৰে, চাকি জ্বলায়, 100 এগছি চাকি জ্বলায়। গতিকে আৰু সেই হেংদাংখনক লৈ পেলাই তাক কাটিম মানে কওঁতে সেই ছোৱালীজনীও বিয়া হৈছে বাৰু, সেই ছোৱালীজনীও ৰখিব নোৱাৰিলে, আৰু তেওঁ লাইভ এটা দি দিলে, হাতত খাৰু পিন্ধা কথা লৈ পেলাই দিছে, হাতত খাৰু পিন্ধা হেৰৌ পায়, আজিকালি মতা মানুহে হাতত খাৰু পিন্ধে, গম পাইছে নাই।
খাৰু পিন্ধা আমুক পিন্ধা ভুচুক পিন্ধা সেইকণ আৰু কয় আমি স্পষ্ট কথা কৈছোঁ হেৰ' স্পষ্ট কথা কৈছোঁ বুলি কোৱাৰ লগে লগে কুঁৱাৰী ফাটি যায় কুঁৱাৰী ফাটি একদম ফেনগুটি এনেকৈ ওলাই যায় আৰু সেইটো বোলে স্পষ্ট হেৰ' তহঁতৰ কথা জিভাই লালা কয় আৰু সেই মুছলমান যুৱক কেইজনৰ কথা কৈছোঁ যাক নেকি তহঁতে মিয়া কৈ আছ সেই ল'ৰাকেইজনৰ কথা আকৌ স্পষ্ট মিডিয়াৰ আগত যিখিনি কথা কৈছে তেওঁলোকৰ কথাখিনি মানুহে বুজিব পাৰিছে আৰু তহঁতৰে মুঠতে এইটোৱে আমি স্পষ্ট কথা কৈছোঁ স্পষ্ট ফেনগুটি পেলাই গতিকে তহঁতে মোক যিমানেই গালি নিদিয় তহঁতক মই হেৰি কৰিবলৈ নাই মই যিটো হয় মই সেইটোহে কওঁ যিটো মই নিউজত দেখোঁ মই সেইটোহে কওঁ কিন্তু তহঁতৰ পেজত গৈ মই চাবলৈ নাই তহঁতৰ নিচিনাকৈ মোৰ তাত আহি পেলাই যে ভৌ কৰি থাক মই কিন্তু তাত ভৌৱাবলৈ নাযাওঁ মই অকল নিউজত ভৌৱাওঁ আৰু মোৰ নিজৰ এটা চেনেল আছে মই তাতহে কওঁ আৰু মই তাত তহঁতৰ নিচিনা মানুহক মানে নামাতো আহচোন আহ মোক কমেণ্ট কৰি বুলি মই নকওঁ গতিকে সেই লেখা প্ৰিয়া পাত্ৰ বুলি যিগৰাকী ছোৱালীয়ে সেই ফেচবুক লাইভটো দিছিলে আৰু ইতিমধ্যে সকলো চেনেলতে মানে তেওঁ লাইভটো হেৰি হৈছে বহুত সুন্দৰ কথা কৈছে আপোনালোকে চাবচোন পাৰিলে নিদিওঁ দিয়ক মই আকৌ সেইখন লগাই কৰি দিলে মানে দিগদাৰহে হ'ব নিদিওঁ আপোনালোকে নিজেই চাব আৰু মই লিংকটো ইয়াত লগাবও নাজানো জানেনে আপোনালোকে চাগে দেখিছেই প্ৰতিটো চেনেলতে পৰ্টেল চেনেলতে সেই নিউজ একদম তাই লাইভটো বাজি আছে আৰু কিছুমানে কৈছে যে এজনী মই কমেণ্টখিনি কৈছোঁ দেই কিছুমানে কৈছে এজনী মিয়াৰ সম্পৰ্ক থকাই এজনী অখিলৰ চামচা আমুক চামচা কাৰো চামচা নহয় তেওঁ যিটো দেখিছে তেওঁ সেইটোহে কৈছে কোনো তাত চামচা মামচা এইবিলাকৰ কথা নাহে আৰু তেওঁ চামচাগিৰি কৰিবলৈ তেওঁ নেখাই নকৰি আছে নেকি কাৰোবাৰ চান্দা তুলিবলৈ তেওঁ আছে নেকি তেওঁ চান্দাজীৱী নহয় তেওঁ স্বামীয়ে ইতিমধ্যে বেংকত চাকৰি কৰে আৰু তেওঁ খানদান বহুত ওপৰত হয় গতিকে তেওঁ একো ধান্দাত সেইবিলাক কথা কোৱা নাই তেওঁ নিজৰ সন্মানত লাগিছে কিয় লাগিছে তেওঁ এগৰাকী আহোম ৰমণী হয় সেইটো কাৰণে তেওঁ সন্মানত লাগিছে লাগি পেলাই তেওঁ ফেচবুক লাইভটো দিছে লাজ পোৱা নাইনে সেই সৰু ছোৱালীজনীয়ে যে তহঁতৰ সেই গোবৰখিনি টুকুৰিয়াই পেলাই তাত যে মাথাত মাল ভৰাবলৈ যে অকণমান যত্ন কৰিছে লাজ পোৱা নাইনে এইখিনি কথা ক'লে কি কয় আহি পেলাই এজনী আমুক এজনী তহঁতৰ তাৰ বাদে কবি কি অখিলৰ চামচা মিয়া অখিল উদ্দিন আমুক উদ্দিন এইখন কওঁতে তহঁতৰ জনমতি যাব তহঁতৰ 7 জনম যাব তেনেকৈ তহঁতৰ একো নাই মুঠতে তহঁতে যাকেই নহওক মাৰোৱাৰীক এতিয়া মিয়াখিনিক তহঁতে তেনেকৈ কৰিছে নহয় জানো কিন্তু মাৰোৱাৰীখিনি বা বঙালীখিনিক কৰিব পাৰিবিনে ক'ত পাৰিবি তেহেঁতক খেদিব পাৰিবিনে তহঁতৰ দাঁত নাই কিয় দাঁত নাই তহঁতে তাৰ পৰা চান্দা তুলি থাক আৰু তেওঁলোকে সেইবিলাক কথা নিজেই ৰাজহুৱা কৰিছে আৰু মই হয়তো যদি মোৰ ভুল হোৱা নাই ডিব্ৰুগড়ৰ ছাইডে কোনোবা ব্যৱসায়ী সন্থাই মই এইবিলাক প্ৰতিবাদ কৰাও দেখিছোঁ কাৰণ তেওঁলোকে বোলে চান্দা বিচাৰি পেলাই হাৰাশাস্তি কৰি ফুৰে বহুত চান্দা তোলা তেনেকুৱা ৰেকৰ্ড তেওঁলোকে লৈ লৈছে গতিকে চাওকচোন এহেঁত কিমান চান্দাজীৱী লাজো নাপায় আকৌ কয় কি বোলে অসমত আছ যেতিয়া বোলে টেক্স দিবই লাগিব চিচি কেনেকুৱা চালা নিৰ্লজ্জ সেই তাৰ সলনি মই কৈছোঁ দেই আমাৰ গণেশগুৰি ব্ৰিজৰ তলত আহিবিচোন থালি এখন লৈ পেলাই থাকিবি তেতিয়া ভাল হ'ব এনেই য'ত ত'ত বিচাৰি থকাতকৈ ইয়াতে থালি এখন লৈ থাকিলে মানে নুখুজিলেও হ'ব তেতিয়া চান্দা নাম নাপায় বাৰু চান্দাজীৱী বুলি নাপায় তেতিয়া ভিখাৰী বুলিয়ে নাম এটা পাব একেটা কথাই ভিখাৰী আৰু চান্দাজীৱী একেই মানে ইপিঠি আৰু সিপিঠি গম পাইছা নাই একেই গতিকে আৰু কিমান কি ক'ব তথাপিও মানে লাজ নাই আৰু সদৌ শেষত মই এটা কথাই কওঁ সেই মহিলাগৰাকীয়ে যে বুঠি লৈ পেলাই যে খেদিবলৈ আহিছে তেওঁ নিচিনা সাহসী মহিলা দৰকাৰ আৰু ভালো পাইছোঁ যিয়ে নহওক তেনেকুৱা এটা দম লৈ পেলাই কাম কৰা মহিলাক মই সদায় সন্মান জনাওঁ আৰু কিমান কি ক'ব তেনেকুৱা এটা মোৰো লগত হৈছিলে কিন্তু দেই ময়ো সেই চেম হেৰি কৰিছিলোঁ কিন্তু সেই হেৰিজন কি বুলি কয় সেইজনক মানে তেওঁ চাকৰিটো পিছতহে গম পাইছোঁ তেওঁ যেনেকুৱা মানে মোৰ ওচৰত হেৰি কৰিছিলে ব্যৱহাৰ কৰিছিলে তেওঁ যেন অফিচাৰহে আছিলে মোৰ ওচৰত কৰা নাছিলে মোৰ মানুহজনৰ ওচৰতহে কৰিছিলে কিন্তু মোৰ সহ্য নহ'লে সেই চেম কিন্তু মানুহজনীয়ে লৈছে বঠি মই যেনিবা বঠি লোৱা নাই মই বঠিত কাম নকৰোঁ মই দা এখনহে লৈছোঁ যি খেদাইছোঁ আৰু সেইজনক নেক্সট টাইম মই মোৰ ইয়াত দেখাই নাই ইয়াৰ পৰা ট্ৰেন্সফাৰ মানে তেওঁ চাকৰিয়ে গ'ল কিন্তু পিছতে জানিছোঁ তেওঁ মানে কণ্টেক্টৰ হেৰিতহে বোলে চলি আছিলে সেইটো মানে তেওঁ পাছত গম পাইছোঁ আৰু মানে অফিচাৰক দেখাবৰ কাৰণেহে তেওঁ সেইটো দাদাগিৰি কৰিছিলে কিজানি চাকৰিটো তেওঁ মানে পাৰ্মানেণ্ট হয়ে কিন্তু পাৰ্মানেণ্ট নাছিলে টেম্পৰী পোষ্ট আছিলে ইয়াৰ পৰা গুচি গ'ল মই নামটো কৈ দিছোঁ আপোনালোকে আকৌ ভাবিব পাৰে নহয় যে মিছা কথা দিলীপ বুলি কৈছিলে এতিয়া দিলীপ বড়ো যি দাদাগিৰি একদম দেখাই শুনাইতো অফিচাৰ আৰু এই অফিচাৰক যেতিয়া দাখন লৈ খেদিলোঁ তেতিয়া পলাই পত্তং দিলে
বোলে ইয়াৰ পৰা নাই এনেকুৱা মাইকী দেখা নাই বুলি কৈ পেলাই গুচি গ'ল অভদ্ৰ সভদ্ৰ মাৰি পেলাই আঁতৰৰ পৰা তাকো চিঞৰিছে গম পাইছে খেদি গৈছিলোঁ গতিকে তেনেকুৱা হেৰিবিলাকৰ মুখামুখি হ'লে মোৰো ভাল লাগে মোৰ মানে কি এনেকুৱা কিছুমান 2 নম্বৰীৰ ওপৰত মাত মাতিবলৈ মোৰ ভাল লাগে তাত কিছুমানে কয় ই এজনী এনেকুৱাকৈ কয় এনেকুৱাকৈ তই মুখখন বৰ বেয়া মুখখন কাৰ কেতিয়া বেয়া হয় যেতিয়া নোহোৱা কথা এটা কৈ দিব তেতিয়াহে মুখখন বেয়া হয় যে গম পাইছানে নাই গতিকে আৰু বেছিকৈ বহলাই কৈ নাথাকোঁ দিয়ক মই ভিডিঅ'টো ছুটি কৰিছোঁ আৰু আজিকালি মই ভিডিঅ'বিলাক প্ৰায় মানে ছুটি কৰিবলৈ যত্ন কৰোঁ গতিকে এইটোৱেই আছিলে কথা আৰু আপোনালোকে জনাব দেই কমেণ্টত কিমান সফল হ'ল কিমান মিয়া খেদিব পাৰিলে আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু মই 2টামান সৰু সৰু শ্বট দিব পাৰোঁ নিদিয়া মানে এতিয়া নিদিয়াকৈ আছোঁ কিয় কিছুমান ৰুল আহিছে বুজিছেনে সেইকাৰণে মই দিব পৰা নাই পিছত যদি আকৌ হেৰি হয় দিব পৰা ব্যৱস্থা হয় তেতিয়াহ'লে মই আকৌ দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি কিবা জানে জনাব আৰু জনাবই বহুতখিনি মোৰ ফেচবুকতো আছে আপোনালোকে মোৰ লগত ফেচবুকতো কণ্টেক্ট কৰিব পাৰে বহুতে কিন্তু মোক সহায় কৰে দেই এইবিলাক নিউজ দেখাৰ লগে লগে বহুতে মোক মানে হেৰি কৰে যে বাইদেউ এইটো চাবচোন সেইটো চাবচোন এনেকৈ গতিকে তেতিয়াও মোক মানে কষ্ট নহয় ফচকৈ মই নিউজটো চাব পাৰোঁ আৰু মই নিউজৰ বাদে বেলেগৰ পোষ্টত গৈ পেলাই মানে মই সেইবিলাকৰ দালালবিলাকৰ পোষ্টত গৈ মই হেৰি কৰিবলৈ নাযাওঁ বেয়া কমেণ্ট কৰিবলৈ নাযাওঁ বা মই ক'তো বেয়া কমেণ্ট নকৰোঁৱেই যি এটা কমেণ্ট কৰোঁ একদম শ্বৰ্ট কমেণ্ট কৰোঁ আৰু যিটো শ্বৰ্ট কমেণ্ট কৰোঁ তাতে মোৰ বহুতো লাইক কমেণ্ট আহিব লাগিব গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত কৈছোঁ মোৰ নিজৰ বন্ধুৰ তালিকাত যিখিনি আছে মোক যোনে হেৰি কৰে আৰু তাৰ মাজতো বহুতখিনি আহে নহয়নে পৰাখিনি মই তেওঁলোকক ছাপোৰ্ট কৰোঁ আৰু তেওঁলোকৰ নিউজ ভিডিঅ'বিলাকো মই চাওঁগৈ আৰু বিশেষতে মোৰ 2গৰাকীমান আছে একদম বহুত আৰু তেহেঁতক মই ভিডিঅ' বনোৱাৰ আগত তেহেঁতৰ লগত মই কণ্টেক্ট কৰি লওঁ এগৰাকীৰ লগত কণ্টেক্ট কৰা নাই কেইদিনমান হৈছে মোৰ জ্বৰো হৈ আছে আৰু ঘৰুৱা কিছুমান হেৰি হৈ আছে কাম চলি আছে এতিয়াও 2টা মানুহ কামত লাগি আছে গতিকে এইবিলাকতে লাগি থাকোঁতে মই কণ্টেক্ট কৰিব পৰা নাই যিয়ে নহওক তেওঁ আজি মোৰ লগত কণ্টেক্ট কৰিলে কথা বতৰা পাতিলোঁ ভাল বেয়া সেইবিলাকেই আৰু দেশৰ পৰিস্থিতিৰ খবৰ ল'লোঁ আৰু সদৌ শেষত কৈছোঁ এই লেখাপ্ৰিয়া বুলি যিজনী ছোৱালীয়ে সৰু ছোৱালী হয় বিয়া হ'ব পাৰে তেওঁ সৰু ছোৱালী তেওঁ যিখিনি কথা ক'লে একদম সুন্দৰ কথা কৈছে একে গ্ৰহণযোগ্য যুক্তিপূৰ্ণ কথা কৈছে আৰু সেইকাৰণেহে নিউজত বাজিছে গম পালে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ পৰা ইমানতে লৈছোঁ বিদায় বাই বাই